কোৱাচোন। কালি যিহেতু মাৰ ঘৰলৈ যাম কিবা পিঠা পনা অকণ বনাই লৈ যাব লাগিব নহয়। বনোৱা আকৌ। বনোৱা বুলি কৈছে যে ঘৰতচোন একো এটা নাই। দিয়া নহ'লে কি লাগে মই বজাৰৰ পৰা বজাৰ কৰি লৈ আহোঁগৈ। নাৰিকল আনিব আৰু তিল আনিব, চেনি আনিব, মিঠৈ আনিব আৰু একো নালাগে। ঠিক আছে আনিম বাৰু। কাইলৈ বোলে ভণ্টিহঁতো আহিব। কিমান দিনৰ মূৰত যে লগ পাম নহয়। কথা এটা কওঁ, বেয়া নাপাবা। কওকচোন কি কথা? তোমাৰ মায়ে দেখিছোঁ সৰুজনীক বেছিকৈ গুৰুত্ব দিয়ে। নাই কেলে আপুনি তেনেকৈ কৈছে? দুইজনীকে সমানে ভাল পায় আকৌ। নাই অ', তাই যে ধনী ঘৰৰ বিয়া হ'ল সেইকাৰণে তাইক বেছিকৈ গুৰুত্ব দিয়ে। মই চাই থাকোঁ নহয়। আপুনি মিছাতে এইবোৰ চিন্তা কৰিছে। তেনেকুৱা একো নহয়, চাবচোন এইবাৰ আমাকো বেছিকৈ গুৰুত্ব দিব। ঠিক আছে, মোক ক'বলগীয়াখিনি ক'লোঁ আৰু তুমি বুজা নুবুজা সেইটো তোমাৰ কথা। আপুনি ভুল বুজি নাথাকিব আকৌ মা। নাই মই কিয় ভুল বুজিম আকৌ। নহয় আপুনি মানে কথাটো যেনেকৈ ক'লে ন। মই যিখিনি দেখিছোঁ সেইখিনি কৈছোঁ আৰু। হ'ব দিয়া, এতিয়া মই বজাৰলৈ যাওঁ, বস্তুখিনি লৈ আহোঁগৈ। ঠিক আছে আপুনি যাওক। এখেতে কোৱা কথাটো যদি সঁচা হয় মোতকৈ ভণ্টিক বেছিকৈ গুৰুত্ব দিয়ে নেকি বাৰু? নাই এনেকৈ কিয় হ'ব? দুইজনী একেখন ঘৰৰে ছোৱালী, একেজনী আমাৰ মা ন। দুইজনী ছোৱালীক ভেদভাৱ কিয় কৰিব আকৌ? ময়ো যে নহয় এখেতৰ কথাত আহি কিবোৰ যে ভাবিবলৈ লৈছোঁ। এইবোৰ বাদ দিওঁ, কামবিলাক সোনকালে কৰি লওঁ। কাইলৈ আকৌ সোনকালে ওলাব লাগিব। আমাৰতো নিজৰ গাড়ী নাই, লাইন গাড়ীতে যাব লাগিব। কাম কৰি আজৰি হৈ এখেতে যদি বজাৰৰ পৰা বস্তুখিনি লৈ আহে তেনেহ'লে সোনকালে পিঠা কেইটা বনাই থৈ দিব লাগিব। আমাৰতো দামী মিঠাই আনিবলৈ কাৰণে পইচাও নাই ইমান। যাওঁ পাই সোনকালে কামবোৰ কৰি লওঁগৈ। হেই শুনিছেনে? কোৱা। কাইলৈ যিহেতু মাৰ ঘৰলৈ যাম সেইকাৰণে মই ভাবিছোঁ আজি পাৰ্লাৰৰ পৰা আহোঁগৈ। ঠিক আছে যাবা। হেৰি নহয়, তুমি মাৰ ঘৰলৈ যাবা, কিবা এটা বনাই লৈ যাবা আকৌ। মই এইবোৰ বনাই থাকিবলৈ টাইম নাই দেই। দোকানৰ পৰা মিঠাই অকণ কিনি লৈ গ'লে হ'ল আৰু। আৰু সেই গাঁৱলীয়া বোৱাৰী এজনী আহিব নহয়, মানে মোৰ বাৰ কথা কৈছোঁ। তাই চাগে সেয়া লাৰু পিঠা এইবোৰ বনাই আনিবই। তেনেকৈ কিয় কৈছা? সেইজনী তোমাৰ বা নহয় নেকি? বা মাই ফুট। তাইক মা দেউতাই কিমান বাৰ ক'লে যে সেইখন গাঁৱলৈ আৰু সেইজন ল'ৰালৈ বিয়া যাব নালাগে বুলি, কিন্তু তাই কথা শুনি পলাই গৈছে। এতিয়া পাৰিছে নহয় মজাটো। আজি যদি মা দেউতাৰ কথা শুনিলে হয় তেনেহ'লে মোৰ নিচিনা ৰাজৰাণী হৈ খালে হয় তাই। হ'ব দিয়া, সকলোৱে কপাল একে নহয়। বা চাগে কপালত সেইটোৱে লিখা আছিলে ন। তুমিও লিখা চিখা এইবোৰ মানা মোৰ হ'লে একেবাৰে বিশ্বাস নহয়। আৰু মাও যে আৰু সেই বিহুজনীক বেলেগ কেতিয়াবা মাতা হয় মোক মাতিছে কালিয়ে, তাইকো মাতিছে কালিয়ে। দেখিবলৈ মনে নাযায় মোৰ অলপো। কি দেখি যে ভাল পালে নহয়। ভিনদেউজনো কঁকাল হালা বুঢ়া নিচিনা। মোক এনেকুৱা মানে এনেই দিলেও নালাগে। হ'ব দিয়া নেপায় নহয় তেনেকৈ ক'বলৈ কাৰণে। এতিয়া যোৱা, মই তোমাক পইচা দিম, তুমি পাৰ্লাৰলৈ গৈ আহাগৈ। আৰু এটা কথা, তোমাৰ গাড়ীখনত কিন্তু তেল ভৰাই থবা দেই। ঠিক আছে সেইটো তুমি চিন্তাই কৰিব নালাগে। এতিয়া যোৱা, ড্ৰাইভাৰটো ৰৈ আছে। ঠিক আছে। ইমান টাইম আহিয়ে পোৱা নাই দেই। নিজৰ গাড়ী লৈ আছে তথাপি আহি পোৱা নাই মানে। মই ক'লোৱেই অলপ সোনকালে আহিবি বুলি। ডাঙৰজনীকতো মাতিবলৈ ইচ্ছাই নাছিলে, কিন্তু কি হ'ব, সৰুজনীক মাতিছোঁ যে তাই যদি ফোন কৰিবলৈ কৈ দিয়ে সেইকাৰণে মাতিছোঁ আৰু। ইহঁত যদি সোনকালে অহা হয় তেতিয়া ইহঁতক মাংস মাছখিনি খুৱাই পেলাই শেষ কৰি থলোঁ হয়। ইহঁতক ক'লোঁ হয় পইচা নাই যে একোৱে অনা নাই বুলি। মা তহঁত দীঘৰকেইটা ইমান সোনকালে আহি গ'ল। কিবা কৈছা মা? নাই একো কোৱা নাই। আহোঁতে একো অসুবিধা নহ'লতো? নাই মা, একো অসুবিধা হোৱা নাই। মই মানে বাহিৰতে ৰৈ চাই আছিলোঁ, ভণ্টি অহা নাই যে। সিহঁত আহি পোৱা নাই নেকি? নাই পোৱা, পাবহি আৰু নিজৰ গাড়ী লৈ আহিছে যে সেইকাৰণে অলপ দেৰিকৈ আহিছে আৰু। তহঁতে চাগে লাইন গাড়ী আহিছ সেইকাৰণে সোনকালে পালিহি ন। ময়ো যে কি কথা সুধিছোঁ নহয়, তহঁতৰতো গাড়ীয়ে নাই। মা তুমি আমি অহাৰ কাৰণে বেয়া পাইছা নেকি? নাই কেলৈ বেয়া পাম আকৌ। মই যে তহঁতক মাতিছোঁ আকৌ কেলৈ বেয়া পাম। হ'ব দে তহঁতে যাচোন ভিতৰত বহকে। মই সৰু মাইনা আহিলে গৈ আছোঁ ব'ল। ঠিক আছে মা। জয়ন্তীয়ে কাপোৰ এযোৰ কিনি দিব পাৰে নেকি? যেইবাৰে এইখন ঘৰলৈ আহে সেইবাৰে একেযোৰ কাপোৰে পিন্ধি আহে। আৰু সৰুজনীতো কাপোৰ এভেইলেবল। তাই যি মন যায় তাকে পিন্ধিব পাৰে, কাৰণ তাই মই চাই দিয়া ল'ৰালৈ বিয়া হৈছে। আজি যদি ডাঙৰজনী মোৰ কথা শুনিলে হয় তেনেহ'লে তাইও ৰাজৰাণী হৈ খালে হয়। ইমান টাইম হ'ল ইহঁত আহে। আহি থাকিব দে, মই যাওঁ ইহঁতক চাহ একাপ বনাই দিব। নহ'লে ক'ব নহয় সৰুজনীলৈহে বাট চাই আছে, মোক হ'লে একো আদৰ সাদৰ কৰা নাই বুলি। মা ভণ্টি তহঁত আহি পালি? মায়ে তহঁতৰ কাৰণে বাহিৰতে ৰৈ এইমাত্ৰ ভিতৰত সোমাইছে পাকঘৰত। তই মানে সোনকালে আহি পালি? বেছি সময় হোৱা নাই, আহি পাইছোঁহে। আহি মাক অলপ হেল্প কৰি দিছোঁ পাকঘৰত। ঠিকে আছে দে, তোৰনো বেলেগ কাম কি আছে ন? পাকঘৰটো বাহিৰে আৰু কি চিনি পাবি তই? দে সেইবোৰ কথা বাদ দে। আকৌ ভিতৰলৈ। সৰু মাইনা আকৌ ভিতৰলৈ। তাতে তেনেকৈ জোৱাইটোক থিয় কৰাই থৈ দিছে যে বহিব ক'ব নহয় নেকি? জোৱাই বহাহি। মা ঠিক আছে, বহিম দিয়ক। বা ভিনদেউ অহা নাই নেকি? আহিছে তেখেত ভিতৰতে আছে। হেৰি নহয় সৰু মাইনা, তহঁত দুটা ভিতৰলৈ আছোন, তোৰ লগত অলপ কথা আছে। ব'লা কি কথা আছে? ডাঙৰ মাইনা তই যাচোন, পাকঘৰত গেছতে ভাত বহাই থৈছোঁ মই। ঠিক আছে মা। কিনো কথা আছে মা, তুমি যে একেবাৰে ভিতৰলৈ লৈ আহিলা মা? কৰিছেনে? এইখিনি দেখিছেনে নাই? এইখিনি খা দুইটাই। মা ভিনদেউ হ'লে নাখায় নেকি? সিহঁতৰ কথা বাদ দিয়া। মই মাংস বেছিকৈ অনা নাছিলোঁ নহয়, অকণমানহে আনিছিলোঁ।
সেইকাৰণে মই বোলো তোমালোককে দি দিওঁ সিহঁতে খাব দিয়া কিবা পাপৰ চাপৰ ভাজি খাব মা একো নহয় ইমানখিনি মাংস আমি অকলে খাব নোৱাৰিম নহয় মাতক আকৌ তুমি সেই বিহু আৰু আমাৰ লগত খাবলৈ নামাতিবা দেই মই বুলি কৈ থলো মায়ে মোৰ মনৰ কথা বুজি পায় সেইকাৰণে মায়ে এক্সট্ৰাকৈ দি দিছে মোক জয় তুমি চিন্তা কৰিব নালাগে মই সিহঁতক দি দিম তাই মোক সহায় কৰি দিছে যে সেইকাৰণে মই বোলো তহঁতে অলপ পিছত খাবি ইহঁতৰ দেৰি হ'ব যে ইহঁতক খুৱাই বাই মই পঠিয়াই দিওঁ সিহঁতৰ মাংস মাছ নহ'লেও হ'ব দে সিহঁতে চাগে ঘৰত খাই পৰে তোমালোকে যিহেতু সদায় সদায় খাই থকা ন খালি খালি ভাত খাব নোৱাৰিবা বুলিহে মই তোমালোকক খৰকৈ দিছোঁ তোমালোকে খোৱা দেই মই পাকঘৰৰ পৰা আহি আছোঁ ঠিক আছে যোৱা তুমি এতিয়া তুমি গম পালা নহয় মাও সিহঁতক বেয়া পায় দেউতাটো কৰ্মসূত্ৰে বাহিৰতে থাকে মায়ে যদি তাইক ভাল পোৱা হয় তেনেহ'লে এইখন ঘৰতে লৈ আহিলেহে তাইক ভাল নাপায় যে সেইকাৰণে আদা নাই হ'ব দিয়া এতিয়া বেছি কথা কৈ নাথাকোঁ সেইখিনি জল্দি জল্দি খাই লওঁ নহ'লে সিহঁতে আহি পেলাই সৰ্বনাশ হ'ব ঠিক আছে সকলোখিনি যোগাৰ হৈ গ'ল আৰু এতিয়া ভাতকেইটা বাহিৰে গোটেই সোপা একেলগে খাবলৈ পাৰিম ডাঙৰ বাইনা মা হ'লনে বনাই হ'ল দিয়া দালিকণহে বনাবলৈ দিছিলা দালিকণ বনাই হৈ গ'ল আৰু পাপৰ ভাজিলোঁ ঠিক আছে বাৰু তহঁতক ভাতকেইটা দি দিওঁ মই আমাক মানে ভণ্টিহঁতক নিদিয়া নেকি সিহঁত ভাত খালে নহয় কেতিয়া ভাত খালে মইচোন গমেই নাপাওঁ মই মানে সিহঁতৰ কাৰণে এক্সট্ৰাকৈ ভাত বনাই থৈ দিছিলোঁ সিহঁত খাই বৈ সোনকালে যাবগৈ বুলি কৈছিলে যে সেইকাৰণে মই ভাতকেইটা সোনকালে বনাই থৈছিলোঁ আকৌ বনাই কৰি ৰুমতে থৈ দিছিলোঁ তাকে খাই পেলাই সিহঁত এতিয়া যাবগৈ আৰু এতিয়া মই সিহঁতক ভাতকেইটা দি দিওঁ গ'ল জোৱাইকো মাত দিয়ে আকৌ সেই নহয় ডাঙৰ মানে কথা এটা কওঁ বেয়া নাপাবি আকৌ দেই নাই মা কিয় বেয়া পাম মই কোৱাচোন কি কথা দেউতাই মানে এইটো মাহৰ দৰমহা নিদিলে সেইকাৰণে মোৰ পইচা বৰ অসুবিধা হৈ আছে যে মই মানে মাংস অলপহে আনিব পালোঁ আৰু মাংসখিনি মানে মই সিহঁতকে দি দিলোঁ এতিয়া তহঁতৰ কাৰণে মাংস নহ'ব নহয় তহঁতে বেয়া পাবি নেকি নাই মা কেলৈ বেয়া পাম আকৌ মই মাছ মাংসই তোমালোকৰ ঘৰত খাবলৈ অহা নাই নহয় মই তোমাৰ মুখখনে চাবলৈ আহিছিলোঁ মই তাকেই সৰু মানে কৈছোঁ মই বোলো পায়ে ইমান মাছ মাংসলৈ আশা নকৰে দে সিহঁতক দি পেলাই চলি যাব ঘৰত চাগে মাছ মাংস নাখায় বোলো মা আমি ঘৰত মাছ মাংস নাখাওঁৱেই হ'ব দে মই ভাতকেইটা পাওঁগৈ ভণ্টিহঁতক বোলো আমাৰ লগত একেলগে ভাত দিব পাৰিলে হয় মই কি দুখীয়া ঘৰত বিয়া গ'লে বুলি মানুহ নহয় নেকি এখেতে শুনিলে কি বুলি ক'ব বাৰু কথাটো এখেতেতো মোক গালিয়ে দিব চাগে আহোঁতে কথাটো কৈ আহিছিলেহে এতিয়া চাগে কথাটো শুনি আকৌ বেছিকৈ খং উঠিব তেখেতক মা আমি নহ'লে গৈ থাকোঁ ঠিক আছে যা ভালকৈ যাবি বা তই থাকো যদি থাকি যা তহঁতৰতো ঘৰত একো কাম বন নাই চাগে ইয়াতে মাছে মাংস যিমান পাৰোঁ খাই যা আৰু ঘৰতো খাবলৈ নাপায় চাগে মাছ মাংস খাবলৈ নাপালে কি হ'ল আমাৰ ঘৰত বহুত কাম আছে আমিও যামগৈ আজি নাথাকোঁ যাওঁগৈ দে ইয়াত থাকিলে কিনো কৰিব আৰু বা তোক ভিনদেউ কাপোৰ কানি কিনি নিদিয়ে নেকি তই যে আহা প্ৰতি একেযোৰ কাপোৰকে পিন্ধি আহ কাপোৰ নাথাকা নহয় মোৰ এইযোৰ কাপোৰ বহুত প্ৰিয় সেইকাৰণে মই এইযোৰ কাপোৰ পিন্ধি বহুত ভাল পাওঁ এইযোৰ মোৰ মায়ে দিয়া কাপোৰ আছিল সেইকাৰণে মই ইয়ালৈ আহিলে এইযোৰ কাপোৰকে পিন্ধি আহোঁ ভিনিয়ে দুখীয়া হ'ব পাৰে কিন্তু মোক একো অভাৱৰ দেখা নাই হ'ব দে ইমান ডাঙৰ ডাঙৰ লেকচাৰ আহিব নালাগে মানুহ দেখিলে গম পাওঁ কিমান সুখত আছে মা হ'ব দিয়া আমি গৈ থাকোঁ ঠিক আছে যা মা আমিও গৈ থাকোঁ দিয়ক ঠিক আছে যা নহ'লে মা ভণ্টি আগতকৈ বহুত ডাঙৰ ডাঙৰ কথা কোৱা হ'লে সকলোৰে কপাল একেই নহয় তাই যেনিবা ধনী ঘৰত পৰিলে সেই বুলি ইমান লেবেল দেখাব লাগে নেকি মই তাইক এই কথা এষাৰতে বহুত বেয়া পাইছোঁ মা হ'ব দে তাই সৰু হৈ আছে নহয় সেইকাৰণে তেনেকুৱা কৈছে এতিয়া যা তহঁত সৰু মানে মোৰ মনৰ কথাকে কৈ দিছে মইতো ক'ব নোৱাৰোঁ তাই কৈ দিছে হয়তো একেযোৰ কাপোৰকে পিন্ধি আহিয়ে দেখি মই দিয়া কাপোৰ হৈ যেনিবা হ'ল বুলিনো একেযোৰ কাপোৰকে পিন্ধি আহিব লাগে নেকি ওচৰ চুবুৰীয়াক কি বুলি ভাবিব বাপেক চাকৰি কৰে আৰু যে এটা বিষয় হ'লে বিয়া গৈছে মই সেইকাৰণে তোমাক তালৈ যাব দিয়া নাছিলোঁ তোমাৰতো অপমান পাবলৈ কাৰণে সেইখন ঘৰলৈ যাবলৈ মন গৈ থাকে হয়নে নহয় আপোনাৰ কথা শুনিব লাগিছিল মই নুশুনাটো বহুত ভুল হ'ল মোৰ বেয়া নাপাব এইবাৰ পৰা মই আপোনাক সেইখন ঘৰত নিনিওঁ আৰু মোৰ লগতে আপোনাৰো অপমান হৈছে সেইখন ঘৰত মই নিজৰ অপমান সহ্য কৰিব পাৰোঁ কিন্তু আপোনাক যদি কোনোবাই অপমান কৰে তেনেহ'লে মই কেতিয়াও সহ্য কৰিব নোৱাৰোঁ বুজি যে পালা তোমাৰ মাই যাৰ টকা পইচা আছে তাকহে আদৰ সাদৰ কৰে আমাৰ নিচিনা দুখীয়া মানুহক আদৰ সাদৰ নকৰে মই তোমাক এইষাৰ কথা আগতীয়াকৈ কৈ দিছিলোঁ কাৰণ মই তোমাৰ মাৰ কথা গম পাই আছিলোঁ আগতে হয় মোৰে বহুত ভুল হৈ গ'ল নেযাওঁ আৰু মই তালৈ হ'ব দিয়া এইবোৰ কথা বাদ দি এতিয়া যোৱা মোক ভাতকেইটা দিয়া বৰকৈ ভোক লাগিছে ঠিক আছে